সো বন্ধুসকল আজি আমি আসাম ট্ৰিবিউন এডিটৰিয়েল এনালাইজ কৰিম অতি গুৰুত্বপূৰ্ণ এটা এডিটৰিয়েল আহিছে এইটো হ'ল অন ক্লাইমেট চেঞ্জ গতিকে বহুত ইম্পৰ্টেণ্ট আমাৰ এছে ৰাইটিং আৰু মেইনছৰ পৰিৱেশত বহুত ইম্পৰ্টেণ্ট ফেক্টছ আছে তাতে ফিলিমছৰো কিছুমান ফেক্টছ তাতে তথ্য আমি পাই যাম তাৰ আগতে আজি মেছেজটো কি দিছে এইটো ক্লাইমেট চেঞ্জৰ ওপৰত আছে সেইটো আমাৰ এছে ৰাইটিঙত কামত আহিব এইটো জানি লওঁ দ্য ইছ্যু অফ ক্লাইমেট চেঞ্জ ইজ ওৱান ডেট উই ইগন'ৰ এট আৱাৰ অ'ন পেৰিল কোনে কৈছে এইটো বাৰাক ওবামা মানে ক্লাইমেট চেঞ্জৰ ইছ্যুটো যদি আমি ইগন'ৰ কৰোঁ আমি যদি তাক গুৰুত্ব নিদিওঁ কি হয় এইটো আমাৰ নিজৰ বিপদ মাতি অনাৰ নিচিনা হ'ব ইগন'ৰ এটা অ'ন পেৰিল মানে নিজৰ বিপদ মাতি অনা হ'ব এইটো গুৰুত্বপূৰ্ণ এটা মানে হেৰি মেছেজ এইটো আমি এছে ৰাইটিঙত আপোনালোকে লিখিব পাৰিব এতিয়া আমি এডিটৰিয়েলটো চাওঁ কি লিখে ক্লাইমেট কনচাৰ্নছ চ' চাই লওঁ চ' বন্ধুসকল প্ৰথম পেৰাগ্ৰাফত এইটো মন্তব্য কৰিছে যিটো ক্লাইমেট কনচাৰ্নছ যিটো ক্লাইমেট চেঞ্জেছ এইটো মানে অতি এটা ভয়াৱহ এটা বস্তু আৰু আমি চবেই গম পাওঁ এইটো কি বস্তু চ' গ্ল'বেল এইটো মানে যিটো মানে গ্ল'বেল থ্ৰেট টু গ্ল'বেল ষ্টেবিলিটি পৃথিৱীৰ ভাৰসাম্যত এটা মানে থ্ৰেট এটা মানে সংকট বুলি এটা সংকটৰূপী এটা প্ৰত্যাহ্বান আহি আছে আৰু এইটো চবেই মানে গম পায় যে গ্ল'বেল ৱাৰ্মিং হৈ আছে আৰু ক্লাইমেট চেঞ্জটো হৈ আছে তাৰ পৰা কি হয় আজিকালি গৰম দিনত বহুত গৰম হয় এচি নহ'লে মানুহ থাকিব নোৱাৰে ক্লাইমেট চেঞ্জ হৈ আছে বৰষুণ দিলে বহুত বৰষুণ দিয়ে নহ'লে বৰষুণ একদম নিদিয়ে একেবাৰে চ' দিছ আৰ ক্লাইমেট চেঞ্জেছ মানে এডভাৰ্ছ ক্লাইমেটিক চেঞ্জেছ আৰু এইবিলাক মানে এজ এ ৰিজাল্ট অফ গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেটিক চেঞ্জেছ কাৰণে হৈ আছে তাৰ ওপৰত আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট যেনেকুৱা আপোনাৰ তাৰ ফলত কি হৈছে শ্ৰিংকেজ অফ আৰ্কটিক এণ্ড মাউণ্টেইন গ্লেচিয়াৰ যিবিলাক মেৰু অঞ্চলত যিবিলাক মানে বৰফৰ যিবিলাক হেৰি আছিলে গ্লেচিয়াৰ আছে এইবিলাক মানে কমি গৈ আছে গলি গৈ আছে মাউণ্টেইন পাহাৰৰ যিবিলাক গ্লেচিয়াৰ আছে এইবিলাকো গলি গৈ আছে তাৰপিছত অ'চেনিক ৱাৰ্মিং যিবিলাক মানে সমুদ্ৰ মহাসাগৰবিলাক গৰম হৈ আছে তাৰপিছত তাৰ ফলত কি হয় চাইক্ল'ন হয় আৰু তাৰ ফলত বেছি বৰষুণৰ কাৰণে কিছুমান মানে আইলেণ্ড যেনেকুৱা মালদ্বীপছ বা যেনেকুৱা সৰু সৰু আইলেণ্ডছবিলাক মানে প্ৰায় চাউথ পেচিফিক অ'চেন যিবিলাক আইলেণ্ড আছে কিছুমান সৰু সেইবিলাক মানে পানীত ডুবি যোৱাৰ আশংকা আছে আৰু কিছুমান মানে বেছি গৰমৰ কাৰণে কি হয় যেনে এমাজন ফৰেষ্ট ফায়াৰ মানে ভয়াৱহ ৰূপে অষ্ট্ৰেলিয়ান ফৰেষ্ট ফায়াৰ বা আমেৰিকান ফৰেষ্ট ফায়াৰ জংঘলত যেনেকুৱা মানে জুই লাগি যায় আৰু মানে বহুত এৰিয়া মানে বিঘা মানে হেৰি জংঘল মানে নিজে ধ্বংস হৈ যায় জুই লাগি চ' এইবিলাক কিছুমান মানে প্ৰাকৃতিক দুৰ্যোগৰ এটা প্ৰতিফলন চ' লাৰ্জ স্কেল ডিষ্ট্ৰাকশ্যন অফ ফৰেষ্ট ৰিচোৰ্চ যেনেকৈ গছ কাটা ইয়াৰ কাৰণে মানে কি হৈছে গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি গৈ আছে পাৰিলে এমাজন যিটো ৰেইনফল যিটো বিশ্বত মানে ক্লাইমেট ষ্টেবল কৰি ৰাখে এইটো মানে শ্ৰিংকেজ হৈ আছে তাৰ মানে এমাজন ফৰেষ্টটো এতিয়া আগত নিচিনা নাই তাৰ এৰিয়াও বহুত কমি গৈছে সেইখিনি কিছুমান ক্লাইমেটিক প্ৰত্যাহ্বান যিখিনি আমি মানে বহুত ভয়াৱহ আগলৈকে ভয়াৱহ মানে পৰিস্থিতি হ'ব পাৰে এইখিনি যদি আমি ৰোধ কৰিব নোৱাৰোঁ বা এইটো এতিয়া কণ্ট্ৰলত আনিব নোৱাৰোঁ এতিয়া বন্ধুসকল আমি এইটো জানিব লাগে যে এইবিলাক মানে বিশ্বত যিটো মেক্সিমাম যিটো ক্লাইমেট চেঞ্জ হৈ আছে এইটো মেজৰ কণ্ট্ৰিবিউটৰ হ'ল ডেভেলপিং নেশ্যনছ যেনেকৈ US UK যিবিলাক ডেভেলপিং নেশ্যনছ যিবিলাক মষ্টলি ইণ্ডাষ্ট্ৰিয়েলাইজ উদ্যোগ থকা যিবিলাক দেশ সেইবিলাকে মানে বেছিভাগ মানে ফজিল ফুৱেলছ বাৰ্ণ কৰে আৰু তাৰ কাৰণে কি হয় মানে তেওঁলোকে মেজৰ ৰিজন মানে গ্ল'বেল ৱাৰ্মিং বা গ্ল'বেল ক্লাইমেটিক চেঞ্জ কিন্তু এই যিবিলাক ডেভেলপিং কাণ্ট্ৰি তেওঁলোকে এই ক্লাইমেটিক চেঞ্জটো ৰোধ কৰাৰ কাৰণে যেনে কণ্ট্ৰিবিউশ্যন একদম নগণ্য বুলি ক'ব পাৰে মানে মানে ইমানখিনি কৰিব লাগিছে তেনেকুৱা কৰা নাই আৰু এইটো কোনে কৈছে UK বেছড মানে চিন্তা চৰ্চা কৰি ODI বুলি এটা সংস্থান আছিলে আৰু জিউৰিচ ক্লাইমেট ৰিজিলিয়েন্স এলায়েন্স চ' মানে এই ছুইজাৰলেণ্ড বেছ তো এওঁলোকে মানে এই দুটা সংস্থাই এইটো মানে হেৰি কৰিছে দাবী কৰিছে যে যিবিলাক ডেভেলপিং কাণ্ট্ৰি আছে বিকশিত দেশ তেওঁলোকে মানে ক্লাইমেট চেঞ্জত যদিও তেওঁলোকৰ যথেষ্ট অৰিহণা আছে মানে ক্লাইমেট চেঞ্জৰ কাৰণে তেওঁলোকে বেছিভাগ জগৰীয়া কিন্তু তেওঁলোকে এইটো ৰোধ কৰাৰ কাৰণে কোনো কণ্ট্ৰিবিউশ্যন তেওঁলোকে কৰা নাই যেনেকুৱা ডেভেলপিং কাণ্ট্ৰিজে কৰি আছে ত' ডেভেলপ কাণ্ট্ৰিজ আৰ নট কণ্ট্ৰিবিউটিং এনাফ এতিয়া যিটো ক্লাইমেট কনফাৰেঞ্চ তেওঁলোকে এইটো মানে হেৰি কৰিছে জোৰ দিছে যে মানে চাইনা বা যিবিলাক মানে ডাঙৰ যিবিলাক ইকনমিজ চাইনা এণ্ড চাউদি আৰবিয়া তেওঁলোককো মানে এই ডনাৰ হিচাপে ৰাখিব লাগে যাতে মানে ক্লাইমেটিক চেঞ্জৰ কাৰণে মানে যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰি আৰু এইটো এটা মানে আচৰিত এটা সমীক্ষা যে এটা ৰিভলিউশ্যন আহিলে যে মাত্ৰ 12 ডেভেলপ কাণ্ট্ৰিজ পইণ্ট দেয়াৰ মানে ইণ্টাৰনেশ্যনেল ক্লাইমেট চেঞ্জৰ ফাইনেন্সৰ মানে 2022লৈকে মাত্ৰ 12টা ডেভেলপ কাণ্ট্ৰিজে বিকশিত দেশে মানে কণ্ট্ৰিবিউট কৰিছে আৰু তাৰ মাজত আছে নৰৱে ফ্ৰান্স লাক্সেমবাৰ্গ জাৰ্মানী ছুইডেন ডেনমাৰ্ক ছুইজাৰলেণ্ড জাপান নেদাৰলেণ্ডছ অষ্ট্ৰেলিয়া এইকেইটা দেশে মানে কণ্ট্ৰিবিউট কৰিছে মানে
ফাইনেন্সিয়েল বিত্তীয় অৰিহণা মানে হেৰি কৰিছে, হেল্প ছাপোৰ্ট কৰিছে। বাকী যিবিলাক উন্নত মষ্ট ডেভেলপ কাণ্ট্ৰি যেনেকুৱা US বা আমাৰ UK তেওঁলোকে মানে এনেকুৱা ফাইনেন্সিয়েল হেল্প প্ৰভাইড কৰা নাই। চ' তাৰ কাৰণে মানে ক্লাইমেটিক যিটো চেঞ্জেছৰ ৰোধ কৰিব লাগে তাৰ যথেষ্ট মানে ৰাজহুৱা সংগ্ৰহ হোৱা নাই আৰু এফৰ্টটো ছাকচেছ হোৱা নাই। আৰু ৰিপৰ্টটো এইটোও কৈছে যে যেনেকুৱা এইমাত্ৰ ডিছকাছ কৰিছে ইউনাইটেড ষ্টেটছ, অষ্ট্ৰেলিয়া, স্পেইন, কানাডা যিবিলাক মানে বিকশিত দেশ, ইউনাইটেড কিংডম মানে তেওঁলোকে ফেইল কৰিছে কণ্ট্ৰিবিউট, মানে তেওঁলোকৰ যিখিনি অৰিহণা যোগাব লাগিছিলে ফাইনেন্সিয়েল যিখিনি ধাৰ্য কৰা হৈছিলে যিখিনি এমাউণ্ট তেওঁলোকে সেইখিনি দিয়া নাই। এইটো মন কৰিবলগীয়া এটা বিষয় যে যিবিলাক এইটো হিষ্টৰিকেল ৰিয়েলিটি, এইটো অতিশয় সত্য যে যিবিলাক ডেভেলপ নেশ্যন তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ ফলতহে তেওঁলোকে মানে ডেভেলপ হ'ব পাৰিছে, ইমান ইকনমিক ডেভেলপমেণ্ট কৰিব পাৰিছে। আৰু এই ইণ্ডাষ্ট্ৰিবিলাক ৰান কৰাৰ কাৰণে কি লাগে, আমাৰ ফজিল ফুৱেল লাগে, যেনেকৈ কোল আৰু কয়লা আৰু তেল। তাৰপিছত কিন্তু এই আৰু তেওঁলোকে মানে মেক্সিমাম এনভাইৰমেণ্টেল পলিউশ্যন কৰি আছে তেওঁলোকৰ ইণ্ডাষ্ট্ৰিবিলাক ৰান কৰাৰ কাৰণে। আৰু এইটো কৈছে সংখ্যা কৈছে মানে ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ UNFCCC এইটো 1992 এইটো এডপ্ট কৰা হৈছিলে। এইটো ইম্পৰ্টেণ্ট তথ্য আমাৰ প্ৰিলিমছত আহিব পাৰে APSC। তো মানে হাই ইনকাম যিবিলাক ইণ্ডাষ্ট্ৰিয়েলাইজড কাণ্ট্ৰি তেওঁলোকে ৰেছপনচিবল কি মানে ফাইনেন্স, তেওঁলোকে ৰাজহ সংগ্ৰহ মানে ৰাজহ ফাইনেন্স কৰিব লাগিব, ফাইনেন্সৰ টেকন'লজি দিব লাগিব মানে ডেভেলপিং কাণ্ট্ৰিজবিলাকত, মানে যিহেতু তেওঁলোকে মানে ক্লাইমেট চেঞ্জটো মানে ৰোধ কৰিব পাৰে বা কম্বেট কৰিব পাৰে। কিয়নো তেওঁলোকে যিহেতু অৰিহণা যোগাইছে ক্লাইমেটিক চেঞ্জেছত বা এনভাইৰমেণ্টেল পলিউশ্যনৰ কাৰণে, তেওঁলোকে মানে ফাইনেন্সিয়েল হেল্প কৰিব লাগিব, কাৰণ তেওঁলোকৰ কাৰণেই বিশ্বত পলিউশ্যনটো হৈছে, যাৰ কুপ্ৰভাৱ চবে উপভোগ কৰিব লাগে, চবে সহিবলগীয়া হৈছে, বিশেষকৈ ডেভেলপিং কাণ্ট্ৰি। তেওঁলোকৰ ওচৰত ইমান ফাইনেন্সো নাথাকে, আৰু যাৰ ফলত তেওঁলোকৰ মানে এইখিনি মানে তেওঁলোকৰ মানে ফাইনেন্সো নাথাকে, তাৰ ফলত তেওঁলোকে নিজে নিজে এই ৰোধ কৰিব নোৱাৰে। আৰু কিন্তু তেওঁলোকৰ ডেভেলপিং কাণ্ট্ৰিৰ যিটো পাৰ্শ্বক্ৰিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন তেওঁলোকো ভুগিব লাগে ক্লাইমেট চেঞ্জত। এই ইণ্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰিবিলাকে মানে মষ্ট ৰেছপনচিবল হয় কি হয় মানে গ্ৰীণ হাউচ গেছ এমিশ্যনৰ কাৰণে। যেনেকৈ তাৰপিছত মানে COP15 কনফাৰেঞ্চ হৈছিলে ক্লাইমেট কপেনহেগেন ডেনমাৰ্কত। তাতে কি হৈছিলে, উন্নত বিকশিত দেশবিলাকে এটা প্লন লৈছিলে যে তেওঁলোকে মানে জইণ্টলি কি কৰিব, প্ৰত্যেক বছৰতে কি কৰিব 100 বিলিয়ন প্ৰভাইড কৰিব প্ৰত্যেক বছৰে, মানে 2020লৈকে মানে ডেভেলপিং কাণ্ট্ৰি বিকশিত উন্নয়নশীল দেশবিলাকক মানে হেল্প কৰাৰ কাৰণে ক্লাইমেটিক চেঞ্জেছত ৰোধ কৰাৰ কাৰণে। কিন্তু এইটো আজিলৈকে ফলপ্ৰসূ হোৱা নাই, এইটো আজিলৈকে তেওঁলোকে কৰি দেখুওৱা নাই। ঠিক তাৰ পৰিপন্থী ইণ্ডিয়া যিহেতু মানে এটা ডেভেলপিং নেশ্যন, তাৰ সত্ত্বেও মানে $1.287 বিলিয়ন প্ৰভাইড কৰিছে ক্লাইমেট ফাইনেন্সত ডেভেলপ আছে। আটাই মানে ডেভেলপিং কাণ্ট্ৰি মানে 2022লৈকে মানে কি হয় মানে এই ক্লাইমেটিক যি চেঞ্জেছ সেইটো ৰোধ কৰিব পাৰে। আৰু এই যিটো এমাউণ্ট ইণ্ডিয়া যি কণ্ট্ৰিবিউট কৰিছে সেইটো মানে এই তিনিটা কাণ্ট্ৰি গ্ৰীচ, পৰ্তুগাল আৰু নিউজিলেণ্ড এই তিনিটা কাণ্ট্ৰিৰ কণ্ট্ৰিবিউশ্যনতকৈ বেছি। মানে এইটো অনুমান লগাব পাৰি যে ইণ্ডিয়াই যদিও মানে হেৰি হয় বিকশিত দেশ নহয়, তথাপিও মানে কিমান কণ্ট্ৰিবিউশ্যন বা অৰিহণা যোগাইছে মানে ক্লাইমেট চেঞ্জটো ৰোধ কৰাৰ কাৰণে। চ' আৰু এইটো এটা লাজলগীয়া কথা যে ডেভেলপিং কাণ্ট্ৰি যিহেতু তেওঁলোকে কণ্ট্ৰিবিউট কৰি আছে মানে ক্লাইমেটিক চেঞ্জেছৰ ইমান তেওঁলোকে কণ্ট্ৰিবিউট কৰি আছে, তথাপি তেওঁলোকে মানে কোনো মানে অৰিহণা যোগোৱা নাই, কোনো হেল্প কৰা নাই এই ক্লাইমেটিক চেঞ্জ ৰোধ কৰাৰ কাৰণে, যিহেতু আৰু তেওঁলোকে মূল কাৰণ গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেটিক চেঞ্জেছৰ কাৰণে। চ' এইটো আছিলে ক্লাইমেটিক কনচাৰ্ণছ, মানে যিটো মানে ভয়াৱহ এটা প্ৰাকৃতিক যিটো সমস্যা আগন্তুক আমি দেখা পাম, আগৰ দিনত দেখা পাম, আৰু এতিয়াও আমি ইয়াৰ এফেক্টটো পাৰ্শ্বক্ৰিয়া আমি ভুগি আছোঁ। আৰু তাৰ একমাত্ৰ কাৰণ যিবিলাক ইণ্ডাষ্ট্ৰিয়েলাইজ বা ডেভেলপ নেশ্যনছ, আৰু তেওঁলোকে যিখিনি প্লন লৈছে, যিখিনি প্ৰতিজ্ঞা কৰিছিলে তেনেকুৱা হেল্প কৰা নাই ডেভেলপিং কাণ্ট্ৰিবিলাকক ফাইনেন্সিয়েলি বা বেলেগ মানে ফাইনেন্সিয়েলি বা বেলেগ কোনো উপায়েৰে হেল্প কৰা নাই এই ক্লাইমেটিক চেঞ্জবিলাক ৰোধ কৰাৰ কাৰণে। চ' এইখিনি আছিলে আজিৰ এডিটৰিয়েল এনালাইচিছ। আশা কৰিছোঁ ভাল লাগিলে থাকিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানে, থেংক ইউ।